হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ঘৰুৱা ফেচ পেক। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছোঁ 2 চামুচ বেচন আৰু মই ইয়াত এড কৰিম হালধি। এয়া মই লৈ লৈছোঁ হালধি। এয়া ঘৰুৱা হালধি হয়, আপোনালোকে দোকানৰ পৰা অনা হালধিও ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই এড কৰিছোঁ মৌজোল যিহেতু ছালৰ বাবে বহুত উপকাৰী হয়। আৰু ইয়াত মই এড কৰিম দৈ, যিহেতু ছালৰ বাবে দৈ অতিকৈ প্ৰয়োজনীয় আৰু ইয়াত লেক্টিক এচিড থাকে। আৰু এই সকলোখিনি মই মিক্সাৰ ৰেডি কৰি ল'লোঁ। আৰু মই ইয়াত ব্যৱহাৰ কৰিম এল'ভেৰা। আপোনালোকে ঘৰুৱা এল'ভেৰাও ব্যৱহাৰ কৰিব পাৰে। এইটো মই দোকানৰ পৰা অনা এল'ভেৰা ব্যৱহাৰ কৰিছোঁ। এই সকলোখিনি মই এটা মিক্সাৰ বনাই ল'ম। মোৰ এই মিক্সাৰখিনি ৰেডি হৈ গ'ল। মই মুখখন ধুই আহি এই মিশ্ৰণখিনি মই ছালত লগাই দিছোঁ। সুন্দৰভাৱে মই ছালখনত লগোৱাৰ পাছত মই 15 মিনিট সময় এইখিনি শুকাবলৈ ৰাখি দিম। পোন্ধৰ মিনিট হোৱাৰ পাছত মই মুখখন ধুই আহিলোঁ। মই তৈয়াৰ কৰা এই ফেচ পেকটো যদি আপোনালোকৰো ভাল লাগিছে তেনেহ'লে আপোনালোকেও ব্যৱহাৰ কৰি চাব। আজিলৈ আহোঁ, বাই বাই।